হেল্ল' ছাত্ৰছাত্ৰীসকল স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল এক্সাম গুৰু আছামিজলৈ ছাত্ৰছাত্ৰীসকল তোমালোকৰ লগত আলোচনা কৰিম আজি তোমালোকৰ মেট্ৰিক পৰীক্ষাত যেহেতু তোমালোকে মেথছ যিসকল ছাত্ৰছাত্ৰীয়ে বেছি টান পোৱা সেইসকলৰ ছাত্ৰছাত্ৰীৰ বাবে এইটো ভিডিঅ' ছাত্ৰছাত্ৰীসকল যদি তোমালোকে ভাবি আছা যে মেথছত কেনেকৈ পাছ কৰিম বা মেথছত কেনেকৈ যেন তেন 50 মাৰ্কছ 60 মাৰ্কছ বা 65 মাৰ্কছ কেনেকৈ এটা উঠাব পাৰিম তাৰ কাৰণে তোমালোকৰ লগত হেতু কেনেকৈ কৰিবা তাৰে বিষয়ে আজি এইটো ভিডিঅ'ত আলোচনা কৰিম গতিকে ছাত্ৰছাত্ৰীসকল বলা ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ছাত্ৰছাত্ৰীসকল তোমালোকৰ কাৰণে মই কিছুমান গুৰুত্বপূৰ্ণ আৰু ইম্পৰ্টেণ্ট কমন কুৱেশ্যন আলোচনা কৰোঁ যিহেতু তোমালোকে অসমীয়াত চালাই যে বহুত কমন পৰিছে যে 70-80 মান কমন পৰি গৈছে তাৰ কাৰণে তোমালোকে কমেণ্টত এটা হোৱাটছআপ লিংক দি আছে তাতে তোমালোকে হোৱাটছআপত গৈ জইন কৰি ল'বা যাতে তোমালোকে নতুন যিটো কমন প্ৰশ্ন আহিব মেথছৰ তাৰে আপডেটসমূহ তোমালোকে পাই থাকা ছাত্ৰছাত্ৰীসকল বলা আজিৰ টপিকটোত আৰম্ভ কৰোঁ যে তোমালোকৰ কিমান মাৰ্কছ লাগে ধৰি লোৱা 60 কাৰোবাৰ 50 লাগে কাৰোবাৰ 60 লাগে 60 মাৰ্কছ লাগে কাৰোবাৰ 60 মাৰ্কছ পালে এটা কিবা এটা যেনতেন নম্বৰ এটা হৈ যাব 60 বা 65 লাগে যেহেতু গতিকে তাৰ কাৰণে কি কৰিব লাগিব আমাৰ ফাৰ্ষ্টত তোমালোকৰ যেহেতু এমচিকিউ আহিব 45 টা এমচিকিউ আহিব তোমালোকৰ 45 এমচিকিউ আহিব 45 ৰ পৰা ধৰি লোৱা তোমালোকে 30 টা মান এনেই পাবা তোমালোকে 30 টা মান ভুল হলেও কৰিব কিবা এটা নহয় কিবা এটা মেনেজ কৰি হলেও তোমালোকে এমচিকিউ বহুতৰে 30 ৰ পৰা 35 টা এমচিকিউ হৈয়ে যায় গতিকে হেতু এমচিকিউৰ কাৰণে ইমান টেনচন ল'ব নালাগে আৰু এমচিকিউৰ ভিডিও মই দি আছো তোমালোকে হোৱাটছআপ লিংকত জইন হৈ ল'বা তাতে তোমালোকে পাই যাবা আৰু কি কৰিব লাগিব ছাত্ৰছাত্ৰীসকল এতিয়া আৰু বাকি থাকে তোমালোকৰ 30 মাৰ্কছ এই 30 মাৰ্কছৰ কাৰণে তোমালোকে চাব লাগিব টেক্সট এমচিকিউটো এতিয়া বাদ দিয়া এতিয়া 30 মাৰ্কছৰ কাৰণে তোমালোকে পুৰা প্ৰেক্টিছ কৰিব লাগিব আৰু তাৰ পৰা কোৰ পৰা তোমালোকে প্ৰেক্টিছ কৰিব লাগিব তাৰ কাৰণে আমি ফাৰ্ষ্টতে চাব লাগিব সিলেবাছত থকা ফাৰ্ষ্ট চেপ্টাৰটো ইজি আছে ফাৰ্ষ্ট চেপ্টাৰটোৰ পৰা তোমালোকে চাবা ইয়াৰ পৰা 2 মাৰ্কছৰ এটা কোৱেশ্চন আহিব গতিকে ইয়াৰ পৰা 2 মাৰ্কছৰ কোৱেশ্চন আহিব আৰু ইয়াৰ পাছত বহুপদ নামৰ যেটো চেপ্টাৰ আছে এই বহুপদৰ পৰা 4 মাৰ্কছৰ এটা কোৱেশ্চন আহিব এইটো তোমালোকে কেতিয়াও এৰিব নোৱাৰিবা কাৰণ 4 মাৰ্কছৰ একদম ইজি কোৱেশ্চন আহিব মই 4 মাৰ্কছৰ কি কোৱেশ্চন আহিব মই তোমালোকক হোৱাটছআপতে হেৰি দি দিম তাৰ পৰা তোমালোকে জইন হৈ তাতে তোমালোকে ভিডিও পাই যাবা গতিকে 4 মাৰ্কছৰ কোৱেশ্চন আহিব বহুপদৰ পৰা আৰু এটা 4 মাৰ্কছৰ কোৱেশ্চন আহিব অঙ্কন যেটো চেপ্টাৰ আছে এই অঙ্কন চেপ্টাৰটোৰ পৰা তোমালোকৰ 4 মাৰ্কছৰ কোৱেশ্চন আহিব গতিকে দুটা 4 মাৰ্কছৰ মেথছ তোমালোকৰ কৰিবই লাগিব কাৰণ ইয়াত 8 মাৰ্কছ আছে গতিকে এটো হৈ গল 8 মাৰ্কছ যদি তোমালোকে এটো চেপ্টাৰ ফাৰ্ষ্টৰটো পাৰিবাই তাৰ পাছৰটো পাৰিবাই তাৰ পাছৰটো আকৌ ইজি আছে যে ইয়াত সমীকৰণ সমাধান কৰিব লাগে এনেকুৱা এটা 3 মাৰ্কছৰ কোৱেশ্চন আহিব গতিকে ইয়াৰ এটো চেপ্টাৰো তোমালোকে ভালদৰে পঢ়িবা আৰু ছাত্ৰছাত্ৰীসকল তোমালোকৰ জিকেটা একদম ইজি লাগে জিকেটা চেপ্টাৰ তোমালোকৰ ইজি লাগে সেই গুটেইখিনি চেপ্টাৰ তোমালোকে ভালদৰে পঢ়িবা তাৰ পাছত সমান্তৰ প্ৰগতি চোৱা সমান্তৰ প্ৰগতিটো ইজি আছে ইয়াৰ পৰা তোমালোকৰ 3 মাৰ্কছৰ এটা কোৱেশ্চন আহিব এই 3 মাৰ্কছৰ কোৱেশ্চনটো তোমালোকৰ এটেম্প কৰিব লাগিব আৰু জিকেটা টান পোৱা যেনেকুৱা বহুতে ত্ৰিকোণমিতি টান পোৱা কিন্তু ত্ৰিকোণমিতি ইজি হয় ইজি কোৱেশ্চনে আহিব আৰু ত্ৰিভুজৰ পৰা বহুতে টান পোৱা যদি ত্ৰিভুজটো তোমালোকে স্কিপ কৰা তেনেহলে তোমালোকে চাবা বৃত্ত সম্বন্ধীয় কালি আছে যে এটো অনুশীলনী কি আছে 12.1 12.2 লৈকে সাগে আহিব গতিকে ইয়ালৈকে যদি আহে তোমালোকে 12 অনুশীলনী দুটা অনুশীলনী যদি চোৱা তাৰ পৰা তোমালোকে 3 মাৰ্কছ আৰামছে গেইন কৰি ল'ব পাৰিবা আৰু তাৰ পাছত পৰিসংখ্যা যেটো চেপ্টাৰ আছে একদম ইজি চেপ্টাৰ পৰিসংখ্যাটো তোমালোকে এবাৰ চাই ললেই তোমালোকে হৈ যাব গতিকে পৰিসংখ্যা পৃষ্ঠকালি আৰু আয়তনটো গুটেইকেটা অনুশীলনী নাহে যে 13.1 13.2 আৰু 13.3 এই তিনটা মান অনুশীলনী বা 13.1 আৰু 13.2 এই দুটা অনুশীলনী তোমালোকে ভালদৰে চাই থবা ইয়াৰ পৰা 3 মাৰ্কছৰ এটা কোৱেশ্চন আহিব গতিকে ছাত্ৰছাত্ৰীসকল ইমান টেনচন ল'বলগীয়া একো নাই মই জিকেটা এই পৃষ্ঠকালি আয়তন ইজি আছে আৰু এটো ইজি আছে ইজি নহয় একেটা অকনমান টাফ আছে কিন্তু তোমালোকে ডাইৰেক্ট অনুশীলনী যেহেতু অনুশীলনীৰ পৰা নহলে উদাহৰণৰ পৰা এই দুটা চেপ্টাৰৰ উদাহৰণ আৰু অনুশীলনী ভালদৰে চাই থবা আৰু জিকেটা মই কৈছো যে তোমালোকৰ 4 মাৰ্কছৰ কোৱেশ্চন আহিব এই বহুপদ আৰু অঙ্কন নামৰ চেপ্টাৰ পৰা এইকেটা তোমালোকে কেতিয়াও স্কিপ কৰিব নোৱাৰিবা গতিকে
তোমালোকে বুজি পালাই কেনেকৈ তোমালোকে 60 মাৰ্ক পাবা এইকেইটা চেপ্টাৰ যদি তোমালোকে ভালদৰে কৰি দিয়া আৰু বাকি 30 মাৰ্কছ তোমালোকৰ এনে আহি আছে বাকি 30 মেথছতো এনেকুৱা নহয় যে বানান বুলত মাৰ্ক কাটিব তোমালোকে ডাইৰেক্ট কৰিবা মেথছ শুদ্ধ হ'ব ডাইৰেক্ট পুৰা নম্বৰ দি দিব গতিকে মেথছত ইমান টেনচন ল'ব নালাগে আৰু কি কৰিবা যিকেইটা যেনেকুৱা ধৰিলো জ্যামিতিক টাইপ কোৱেশ্চন আছে যেনেকুৱা ত্ৰিভুজৰ যেনেকুৱা কোৱেশ্চন নাহক কিয় তোমালোকে ছবি আঁকি আহিবা দিয়া আছে কি দিয়া আছে কোৱেশ্চনত হেবোৰ লিখি আহিবা কাৰণ তাতো তোমালোকে কিবা নহয় কিবা এটা মাৰ্কছ পাবা মুঠ কথা তোমালোকে একো কোৱেশ্চন এৰি নাহিবা পৰীক্ষাত যিয়ে কোৱেশ্চন নাহক এনেকুৱা ধৰণৰ যিয়ে কোৱেশ্চন নাহক তোমালোকে কি কৰিবা ধৰি লোৱা ইয়াতে দিয়া আছে যে ধৰা হল বুলি লিখিবা ধৰা হল ঠিক আৰু প্ৰশ্ন ইমান বা দিয়া সাপোজ তুমি মেথছটো নাজানাই কিন্তু তোমালোকে কি ধৰা হল দিয়া আছে এবোৰ তোমালোকে সদায় লিখিবা প্ৰত্যেকটো প্ৰশ্নতে যেটো প্ৰশ্নত লিখিব লাগে আকৌ প্ৰত্যেকটো প্ৰশ্ন মানে সব প্ৰশ্নত নহয় যত লিখিব লাগে তাতহে তোমালোকে লিখি থৈ আহিবা মানে যেতিয়া কিবা নহয় কিবা এটা লিখিবা তোমালোকে নিশ্চয় কিবা নহয় কিবা এটা নম্বৰ পাবাই আৰু জ্যামিতিক টাইপৰ যিকেইটা হেৰি আছে মেথছ আছে সেই গুটেখিনি তোমালোকে ছবি আঁকিবা যেনেকুৱা এনে এটো 13 নম্বৰ চেপ্টাৰৰ পৰা চাগে 12 নম্বৰ চেপ্টাৰৰ পৰা আহিছে চাগে বৃত্তমন্দিয় কালি ইয়াৰ পৰা তোমালোকে এই বৃত্তৰ এই ছবিটো আঁকিলা তাৰ পিছত কি দিয়া আছে খিনি লিখিলা তাৰ পিছত যদি ফৰ্মুলা জানা ফৰ্মুলা খিনিও বহাই আহিবা মানে তোমালোকে প্ৰত্যেকটো কোৱেশ্চনে তোমালোকে এটেম্প কৰিবা যে এটা কোৱেশ্চন এৰি থৈ নাহিবা লাগিলে ভুল হওক তোমালোকে এটেম্প কৰি আহিবা প্ৰত্যেকটো কোৱেশ্চন আৰু প্ৰত্যেকটো কোৱেশ্চন যেতিয়া এটেম্প কৰিবা নিশ্চয় 30 মাৰ্কছে আৰামছে হৈ যাব এই 45 ৰ পৰা 30 বা 25 হলেও তোমালোকৰ কি হৈ আছে এমসিকিউত যদি 35 ধৰো তেনেহলে তোমালোকৰ আৰামছে 60 হৈ আছে গতিকে ছাত্ৰসকলক মই যেনেকৈ ক'লো এতিয়াই তোমালোকে এই কেইটা চেপ্টাৰ যিকেইটা ইজি পোৱা মেইনলি তোমালোকে পঢ়িবা এই বাস্তৱ সংখ্যা ফাৰ্ষ্ট চেপ্টাৰটো তাৰ পিছত বহুপদটো 3 নম্বৰটো সমান্তৰ প্ৰগতিটো চাবা আৰু দ্বিঘাত সমীকৰণ ইজিয়ে আছে তোমালোকে জাস্ট ফৰ্মুলা এটা মনত ৰাখিব লাগে আৰু তাৰ ওপৰত বেছ কৰিয়ে প্ৰশ্ন আহিব তাৰ পাছত তোমালোকে চাবা বৃত্তমন্দিয় কালি অংকনটো একদম চাবা স্কিপ কৰিব নোৱাৰিবা পৰিসংখ্যাটো চাবা জাস্ট এনেকৈ কিছুমান কমন প্ৰশ্ন যিবোৰ থাকিব সেইকেইটা মই তোমালোকক দেখুৱাই দিম WhatsApp চেনেলত তোমালোকে জয়েন হৈ লবা তাতে তোমালোকে পাই যাবা গতিকে ছাত্ৰসকল আজিৰ ভিডিওটো আছিল ইমানেই যদি ভিডিওটো চাই অলপো ভাল পালা তেনেহলে ভিডিওটো এটা লাইক কৰি দিবা আৰু আমাৰ চেনেলত যদি নতুনকৈ আহিছা তেনেহলে প্লিজ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা বাই